Hello students. এতিয়া আমি যিখিনি ইলেক্ট্ৰোফাইল কেনেকৈ ওলাই সেইটো চালো তাৰপিছত আমি ৰিএকশন কেইটামান চাই লওঁ এতিয়া ধৰা এটা বেনজিন ৰিং আছে বেনজিন ৰিঙত তোমাৰ দিয়া আছে কনসেন্ট্ৰেটেড H2SO4 আৰু এটা আছে কনসেন্ট্ৰেটেড HNO3 এটো এনেকৈ দিয়া আছে ঠিক আছে বেনজিন ৰিঙৰ ওপৰত এনেকৈ দিয়া আছে তুমি দেখা পাইছা চাৰ্টখনত কি আছিল কনসেন্ট্ৰেটেড H2SO4 আৰু কনসেন্ট্ৰেটেড HNO3 যদি থাকে তেতিয়াহলে NO2 ইলেক্ট্ৰোফাইল জেনাৰেট হয় তো NO2 ইলেক্ট্ৰোফাইলটো ইয়াতে এড কৰি দিবা মানে বেনজিন ৰিঙৰ ওপৰত NO2 টো লগাই দিয়া কাম খতম বেছি মই ডেপথত শিকোৱা নাই ইয়াৰে মেকানিজম শিকোৱা নাই ঠিক আছে তাৰপিছত নেক্সট আবা কনসেন্ট্ৰেটেড মেকানিজম আহিব নাহে ৰিএকশন লিখা আহিব H2SO4 concentrated H2SO4 থাকিলে কি হয় SO3H থাকে SO3H কেনেকৈ হয় SO3H হয় ওকে এখিনিলৈকে সব ঠিক আছে এতিয়া শুনা এই দুটা মই হেক কৰি দিও তাৰপিছত আমি নেক্সটটোত লৈকে যাম ভালকে শুনা ইয়াতে বেনজিন ৰিংটো খালি আছিল আৰু বেনজিন ৰিঙৰ ওপৰত ইয়াতে কি আছে NO2 আহিল মানে নাইট্ৰজেনটো ইয়াতে লাগিল ইয়াতে বেনজিন ৰিংটো খালি আছিল বেনজিন ৰিংটোৰ ওপৰত কি আছিল সালফাৰটো লাগিল SO3H গ্ৰুপটো লাগিল ঠিক আছে এতিয়া ভালকে শুনি লয় তো হিম প্লাস আলা হিমালয় হেনেকুৱা নাইট্ৰজেন প্লাস এডিশন নাইট্ৰেশন সালফার প্লাস এডিশন সালফোনেশন ক্লোরিন প্লাস এডিশন ক্লোরিনেশন হেলোজেন প্লাস এডিশন হেলোজিনেশন নেশন ওয়ার্ডটো থাকা মানে প্লাস করা কি প্লাস করা হেলোজিনেশন হেলোজেন প্লাস করা ক্লোরিনেশন নেশন মানে কি প্লাস করা তো এই ক্লোরিন প্লাস কৰি আছে নাইট্ৰেশন সন টু ওয়ার্ড আছে না তো নাইট্রো মানে নাইট্রোজেন আর সালফোনেশন নেশন তো মানে কি প্লাস সালফো মানে সালফার গ্রুপটো প্লাস কৰি আছে তো ইয়াৰে পৰা নাম আহি যায় সেই কাৰণে ওপৰৰ এটো ৰিঅ্যাকশনটো কি বুলি কব নাইট্ৰেশন বুলি কব এটো কি বুলি কব সালফোনেশন বুলি কব একদম ভালকে মনত ৰাখা নাইট্ৰেশনত HNO3 আৰু সালফিউৰিক এসিড এই দুটা এসিড থাকে সালফোনেশনত সালফিউরিক এসিড থাকে কনসেন্ট্রেটেড সালফিউরিক এসিড নাইবা কেতিয়াবা ওলিয়াম বুলিও লেখা দেখাব পাৰা ওলিয়াম বুলিও দিব পাৰে কেতিয়াবা ঠিক আছে এতিয়া আমি ফ্ৰিজেল ক্ৰাফট এসাইলেশন আৰু এলকাইলেশন শিকো এই দুটাটো প্ৰবলেম নাই এই দুটা নাইট্ৰেশনত দুটা এসিড থাকে সালফোনেশনত এটা এসিড থাকে সালফোনেশন S ফৰ সালফোনেশন S ফৰ সালফিউরিক এসিড নাইট্ৰেশনত HNO3 লগত কিন্তু সালফিউরিক এসিড থাকে তেতিয়া NO2 লাগি যাব আৰু বেনজিন ৰিঙৰ ওপৰত SO3H লাগি যাব অৰ্থো পেৰা মেটা সাবস্টিটিউশন মই ইতালৈকে কোৱা নাই এই নরমালটো শিকাই আছো চাই দেখা এতিয়া বাৰ্থ সাৰ্টিফিকেটতো নাম আছে এটা আৰু ঘৰত মাতাও নাম আছে তো এই মলিকুল কেইটাৰো নাম আছে বাৰ্থ সাৰ্টিফিকেট মানে IUPAC নেম আছে আৰু কমন নেম আছে এই যোনটো CO আছে এই CO গ্ৰুপটো কি বুলি কয় কাৰ্বনিল গ্ৰুপ বুলি কয় ঠিক আছে আৰু ইয়াৰ ঘৰত মাতা নাম হল এসাইল ভালকে চাবা এটো কি হয় CH3Cl N address AlCl3 N address AlCl3 হল লুইস এসিড তো কি হয় AlCl3 দিলো FeCl3 দিয়া নাই এই এটো Cl আছে আৰু এটো Cl আছে এটো গুছাৱা থাকিল কি CH3 লুৱাই দিয়া তা পালা বুজি কেনেকৈ ৰিঅ্যাকশনটো কৰে আৰু কেইটামান দেখাও CH3 CH2Cl anhydrous AlCl3 ঠিক আছে Cl আছে মই টেকনিকটো শিকাই আছো ইয়াতে মেকানিজমত মই যোৱা নাই মেকানিজম বেছি হলে জানা হলে আৰু কনফিউজন বেছি হৈ যাব তো Cl আছে ইয়াতে আৰু ইয়াতে Cl আছে এতিয়া ইয়াক উৰুৱাই যদি শুনা ভালকে শুনা এখিনি বস্তুতে ফুল হ'ব বেলেগত ফুল নহয় এই Cl টো কোৰ পৰা যায় আছে CH2 ৰ পৰা যায় আছে না CH3 পৰা CH2 ৰ পৰা যায় আছে না CH2 লগ লাগি আছিল তো এই ক্লোৰিন টো গায়ব হল CH2 ৰ পৰা যায় আছে তো বেনজিন ৰিঙত যেতিয়া লগ লাগিব তেতিয়া CH2 সাইডৰ পৰা লাগি যাব ইয়াতে CH2 CH3 হ'ব ঠিক আছে এই ক্লোৰিনটো CH2 ৰ পৰা যায় আছে না CH2 ৰ পৰা যায় আছে যদি CH2 ৰ পৰা যায় আছে ইয়াত বেনজিন ৰিঙত CH2 ৰ পৰা লগ লাগি যাব মানে কেনেকুৱা জানা মানে এনেকুৱা ধৰা ইয়াতে ক্লোৰিনটো আছে ঠিক আছে এটো CH3 এটো CH2 এটো ক্লোৰিন এনেকৈ লাগি আছে এই ক্লোৰিনটো লৈ গল তো এই যে খালি ঠাই আছে এটো যায় এটো বেনজিন এই বেনজিনটোত এনেকৈ লগ লাগি যাব
এইটো এনেকৈ তাৰমানে CH2 CH3 এনেকৈ লগ লাগি যাব ঠিক আছে এনেকৈ নালাগে CH3 CH2 বুলি নালাগে এনেকৈ লগ লাগিব ওকে এটা হোমৱৰ্ক দি দিওঁ এইটো কৰা তোমালোকে নিজে যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্টত কৈ দিবা বেঙা হৈ বহি নাথাকিবা CH2Cl আৰু এইটো হ'ল এনহাইড্ৰাছ AlCl3 এনহাইড্ৰাছ AlCl3 আছে বেনজিন ৰিং আছে প্ৰপাইল ক্লোৰাইড আছে বা ক্লোৰোপ্ৰপেন আছে CH3 CH2 CH2Cl আছে আৰু ইয়াতে এনহাইড্ৰাছ AlCl3 আছে এতিয়া ৰিএকচনটো কৰি চোৱা কি হ'ব ঠিক আছে ওকে মই এইটো ৰাখি থৈছো মোক এইটো অলপ দৰকাৰ আছে মই বাকি এই দুটাত মই বেলেগ কিছুমান কাম কৰিব যাই আছো এতিয়া চোৱা এইখিনি স্ক্ৰিনশ্বট মাৰি লবা আইগল এতিয়া চোৱা এইটো থাকে ঠিক আছে তাৰ মানে এইবাৰ যেটো গ্ৰুপ আছে এই গ্ৰুপটোত কি আছে CO2 আছে CO কি কয় এসাইল বুলি কয় এসাইল এটো এসাইল গ্ৰুপ ঠিক আছে এসাইল গ্ৰুপ নাইবা কাৰ্বনিল গ্ৰুপ কোন আইডিয়া ভালকে এই Cl2 AlCl3 আছে তো এই Cl2 গায়ব হৈ যাব কোৰ পৰা গায়ব হৈ আছে এই CO ৰ পৰা তো CO2 ইয়াতে লাগি যাব CO CH3 একে ফিজিক্যাল ক্ৰাফ্টৰ নিচিনা আৰু এটা দেখাই দিও CH3 CH2 COCl এইটো এটা আছে হ'ব এটোৱে এক্সামত এইখিনি লগে তো নাহে আজিলৈকে আহা নাই নাহে এইটো এই দুটাৰ পৰা এটা বেলেগ বস্তু বুজাব যাই আছো শুনা ইয়াতে CO গ্ৰুপ আছে ন CO মানে এসাইল তো ইয়াৰ নাম হয় ফ্ৰিডেল ক্ৰাফট এসাইলেশন এসাইল ওয়ার্ডটো আছে না ফ্রিডেল ক্রাফট এসাইলেশন এসাইলেশন কি হয় ইয়াতে CO গ্রুপটো আছে ইয়াতে CO গ্রুপটো আছে নাই তো ইয়াক কয় ফ্রিডেল ক্রাফট অ্যালকাইলেশন এটো এটা অ্যালকাইল গ্রুপ হয় সেইকাৰণে যদি এখিনিও মনত নাথাকে তেতিয়ালে এটা মনত ৰাখা যেতিয়া CO থাকে তেতিয়ালে এসাইলেশন ওয়ার্ডটো হয় তো ফ্রিডেল ক্রাফট এসাইলেশন ওকে আৰু যদি CO গ্রুপটো গায়ব হৈ যায় তেতিয়ালে তাক ক'ব ফ্রিডেল ক্রাফট অ্যালকাইলেশন একদম সিম্পল CO গ্রুপটো যদি থাকে এসাইল বুলি কয় আৰু CO যদি নাথাকে ইয়াতে বেলেগও হ'ব পাৰে বাট ফ্রিডেল ক্রাফট অ্যালকাইলেশন আৰু এসাইলেশন দুটাই আছে CO থাকিলে এসাইলেশন আৰু CO যদি না থাকে অ্যালকাইলেশন বাস বেনজিন ৰিঙৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এখিনি ঠিক আছে নেক্সট অৰ্থো আৰু প্যাৰাও আছে ইয়াতে চাও কি আছে অৰ্থো প্যাৰা মেটা হালকে চাবা এখিনি মই ডাঙৰকে একি দিও এটো এটো এটা বেনজিন ৰিং হয় ইয়াতে তুমি অৰ্থৰ প্যাৰা মেটা এবিলাক ওলাব পাৰবা এখিনি কৈছা না অৰ্থ এখিনি কৈছা অৰ্থ এটো প্যাৰা বুলি কলা এটো মেটা এইখানে পঢ়ি আছে এতিয়া ভালকে শুনা যেতিয়া বেনজিন ৰিঙত একো বস্তু নাথাকে সাবস্টিটিউট হয় তেতিয়ালে গোটেইটা কাৰ্বন সিমেট্ৰিকেল হয় তাক তুমি অৰ্থ প্যাৰা মেটা এইবিলাক ক'ব নোৱাৰা বেনজিন ৰিংটোত যেতিয়ালৈকে সাবস্টিটিউশন নহয় তেতিয়ালৈকে তুমি অৰ্থ প্যাৰা মেটা এইবিলাক ক'ব নোৱাৰা সব কেইটা কাৰ্বন একে হয় তুমি যদি ইয়াক যদি এনেকে ধৰি এনেকে শিফট কৰি দিয়া তথাপি হি একেই পাবা কাৰ্বনটো গোটেইটা কাৰ্বন ইকুইভ্যালেন্ট হয় সিমেট্ৰিকেল হয় তো ইয়াতে একো অৰ্থ প্যাৰা মেটা নহয় যদি এটা মই গ্ৰুপ সাবস্টিটিউট কৰি দিও ধৰা এই গ্ৰুপটো এটা মই x বুলি এটা কলো কিবা এটা গ্ৰুপ আছে আৰু মই এনেকে ধৰা CH3 এটো এটা গ্ৰুপ হয় নাইবা NO2 এটো এটা গ্ৰুপ হয় মই কিবা এটা এনেকুৱা গ্ৰুপ GT NH2 হ'ব পাৰে OH হ'ব পাৰে GT G ইচ্ছা থাকে যিমান যি গ্ৰুপ দেখা পাইছা সব গ্ৰুপ বিলাক ধৰা ইয়াতে মই বনাই দিলো ঠিক আছে ইয়াতে এটা মই গ্ৰুপ দি দিলো এতিয়া গ্ৰুপটো দিয়াৰ লগে লগে বেনজিন ৰিঙৰ যোনটো সিমেট্ৰি আছে এটো গায়ব হৈ যাব কাৰ্বন এতিয়া তুমি অৰ্থ প্যাৰা মেটা এইবিলাক ইউজ কৰিব পাৰা এই গ্ৰুপটোৰ কাখৰ যোনটো কাৰ্বন আছে এটো এটা কাৰ্বন আছে এই কাৰ্বনটো ক'ব অৰ্থ এটো এটা কাৰ্বন আছে এই কাৰ্বনটো ক'ব অৰ্থ এটো এটা কাৰ্বন আছে এটো এটা কাৰ্বন আছে এটো এটা কাৰ্বন
গ্ৰুপটো সাবস্টিটিউট কৰাৰ পিছত যেটো কাখৰ সাইডৰ কাৰ্বন দুটা আছে হেগেটাক কয় অৰ্থ আৰু এই গ্ৰুপটোৰ একদম অপোজিট যেটো কাৰ্বন আছে তাক কয় পেৰা এই গ্ৰুপটোৰ অপোজিট যোনটো আছে তাক কয় পেৰা ওকে বাকি যি ৰৈ গল হেকিক কব মেটা এটুক কব মেটা তো পজিশন গম পাইছা অৰ্থ পেৰা মেটা ওকে অৰ্থ মেটা পেৰা গ্ৰুপটো যেতিয়ালৈকে সাবস্টিটিউট কৰা নহয় তেতিয়ালৈকে তাত একো বস্তু তুমি কব নোৱাৰা অৰ্থ পেৰা মেটা কাৰণ হেবিলাক সব সিমেট্ৰিকেলি হয় কিন্তু এটা গ্ৰুপ যেতিয়া সাবস্টিটিউট কৰি দিব তাৰে কাখৰ যেটো কাৰ্বন থাকিব কাখৰ কাৰ্বন দুটাক কব অৰ্থ একদম অপোজিট যেটো কাৰ্বন থাকে তাক কয় এই গ্ৰুপটো একদম অপোজিট সেই অপোজিট কাৰ্বনটোক কয় পেৰা আৰু যি বাকি দুটা থাকে তাক কয় মাজৰ কেইটাক মেটা বুলি কয় মাজৰ কেইটাক মেটা বুলি কয় ঠিক আছে মনত ৰাখিব এতিয়া অলপমান কনসেপ্টটো কনফিউজনৰ ফালে লৈ যাও ইয়াতে যদি থাকে গ্ৰুপটো তেতিয়া কি হ'ব অৰ্থ পেৰা মেটা চোৱাচোন তোমালোকে নিজে ক'ত অৰ্থ পেৰা হ'ব মই 1 নম্বৰ দি দিও 2 3 4 5 নাম্বাৰিং কৰি দিলো কাৰ্বন কেইটা এতিয়া তুমি কোৱা কোনটো কোনটো কাৰ্বন অৰ্থ হ'ব কোনটো কাৰ্বন পেৰা হ'ব কোনটো মেটা হ'ব উলাইছোৱাচোন তোমালোকে নিজে এইটো উলালা 1 আৰু 3 টো অৰ্থ লৈছা নেকি কোনবাই পাপি এই পাপি ইধৰ দেখো এনেকে নহব গ্ৰুপটোৰ সাইডৰ কাৰ্বন কেইটা অৰ্থ মানে এই 1 টো অৰ্থ হ'ব 5 টো অৰ্থ হ'ব সাইডৰ কাৰ্বন কেইটা অৰ্থ আৰু গ্ৰুপটোৰ একদম অপোজিটত কোনটো কাৰ্বন আছে এই কাৰ্বনটো আছে 3 টো আছে তো এটো হ'ব পেৰা আৰু বাকি এটা কি হ'ব মেটা মেটা তাৰ মানে মডেল অফ দা ষ্টৰী এটাই কি গ্ৰুপটো চাবা বেনজেন ৰিঙৰ যদি এটা গ্ৰুপ সাবস্টিটিউট হৈ থাকে তেতিয়ালে তাৰ কাখৰ কাৰ্বন কেইটাক ক'ব অৰ্থ তাৰ একদম অপোজিটত হ'ব পেৰা আৰু বাকি যি দুটা থাকে তাক কয় মেটা এটা মই হোমৱৰ্ক দি দিও তোমালোকে কমেন্টত কবা কি কোনটো অৰ্থ হয় কোনটো পেৰা হয় ঠিক আছে যদি বুজি পাইছা ভিডিওটো চাইছা মই জানো কিন্তু কমেন্টত এটো লিখি আহিবা এতিয়া তুমি ভাবছা নাকি কমেন্টটো খুলি চাইছা কমেন্টটো খুলি চোৱাৰ পিছত কেইটামান কমেন্ট পাবা এ হ'ব আৰু মই নিদু আৰু দিয়া আশীৰ্বাদ দিম দে 8 ডাল চলি বকছে 8 ডাল একদম আশীৰ্বাদ জনত আহি গৈছে এন্ট্রেন্স ক্লিয়ার হৈ যাব আশীৰ্বাদ দি দিম তথাস্তু বুলি দিয়া যদি ভিডিওটো চাই কমেন্ট কৰা নাই গুছি গৈছে না একো ক্লিয়াৰ নহব বাট আগতে দ্ৰোণাচাৰ্য আগৰ দিনতো আছিল একালগে অনলাইন ক্লাস কৰিল একালগে অনলাইন ক্লাস কৰাৰ পিছত দ্ৰোণাচাৰ্যক কৈছিল গুৰু দক্ষিণা তাৰপিছত এই আঙুলিটো কাটি লৈ গৈছে এতিয়া তুমিও তো অনলাইন ক্লাস কৰি আছা আঙুলিটো কাটি দিব নালগে ৰেছন এক্সামত ওএমআৰ সিটটো কেনেকৈ ভৰাবা কিন্তু এটোতো দিবা পাৰো এনেকা আছে ন এটোতো দিবা পাৰো দিয়া এনে হাই থাকে দিয়া অলপ স্টপ কৰা একো নহয় দিয়া স্টপ কৰি যাও কমেন্টত যাও আৰু এই লাইকটো মাৰি দিবা এতিয়া চা বুজি পাইছা যদি মাৰা লাইক আৰু যদি বুজি পোৱা নাই তেতিয়া কি কম আৰু যদি বহুত ভাল বুজি পাইছা এইখিনি বেসিক লাগি আছে তো তুমি তো জ্ঞানী আৰু জ্ঞানী মানুহক আৰু কি জ্ঞান দিম মই এইটুক লাগে মোক কমেন্টত 1 2 3 4 5 নাম্বার কৰা আছে কাৰ্বনত বঢ়িয়াকে যায় তুমি ভাবি চিন্তি কৈ দিয়া কোনটো কাৰ্বন অৰ্থ হ'ব কোনটো কাৰ্বন পেৰা হ'ব কোনটো কাৰ্বন মেটা হ'ব মই নাম্বাৰিং কৰি দিছো ইজি হ'ব সেইকাৰণে তোমাৰ কাৰণে তুমি তাতে লিখি দিবা অৰ্থ পেৰা মেটা কোনটো হ'ব এটো গ্ৰুপ হয় তাৰমানে বেনজিন ৰিংটোৰ এখিনিত এটা গ্ৰুপ আছে ঠিক আছে এটো কৰা তোমালোকে এটো কৰি দিবা মোক দেখাবা এটো এতিয়া বেনজিন ৰিংৰ বাকি এডভান্স পোৰশন খিনি এখিনিতে মই যাব নোৱাৰো অলপমান আৰু বস্তু শিকাব লাগিব হ'ব এতিয়া বহুত শিকাব লাগিব চা ভালকে এন্ট্ৰেন্সত ইমানটো ইউজ নহয় তথাপিও মই শিকাই আছো কিছুমান বস্তু চোৱা ফিজিক্সত শিকাই মইতো নিশিকাও ফিজিক্সত শিকাব ডাইপল মোমেন্ট ইকুৱেল টু কিউ মাল্টিপ্লাই ডি মানে কি
ডাইপোল মোমেন্টটো চাৰ্জ আছে মাল্টিপ্লাই আৰু চাৰ্জ আৰু মাল্টিপ্লিকেশ্যন কাৰ ডিষ্টেঞ্চৰ ঠিক আছে তাৰমানে ডাইপোল মোমেন্টটো কাৰ কাৰ ওপৰত ডিপেণ্ড কৰে চাৰ্জ আৰু ডিষ্টেঞ্চ এতিয়া ডিষ্টেঞ্চ যদি বাঢ়ি যায় তেতিয়া ডাইপোল মোমেন্ট বাঢ়ি যাব এই মিউ মানে ডাইপোল মোমেন্ট মানে ডাইৰেক্টলি প্ৰপৰ্চনেলত আছে হা মিউ বাঢ়ি যাব ডি বাঢ়ি যাব ডি টো যদি বাঢ়ি যায় মিউটো বাঢ়ি যায় ডি টো যদি কমি যায় মিউটো কমি যায় ঠিক আছে ডি টো যদি কমি যায় মিউটো বাঢ়ি যায় ডাইৰেক্টলি প্ৰপৰ্চনেলত আছে ইয়াৰে পৰা কি বুজি পাবা তাৰমানে ডিষ্টেন্সটো যদি বাঢ়ি যায় তেতিয়াহ'লে ডাইপোল মোমেন্টটো বাঢ়ি যায় এতিয়া কেইটামান বস্তু আমি চাই লওঁ এইটো এটা সাইক্লোহেক্সেন হয় আৰু এইটো এটা বেনজিন ৰিঙৰ ফ্লৰিন ঠিক আছে শুনা এতিয়া এটা ভালকে বস্তু এটা শুনি লোৱা মই যদি ইয়াতে ৰেজনেন্স ষ্ট্ৰাকচাৰ ৰাখো আৰু টাইম বিলাক যাব তাতচাই তুমি ৰেজনেন্স ষ্ট্ৰাকচাৰটো এবাৰ নেটত চালেও হৈ যাব নাইবা তুমি এনচিআৰটিত চালেও গম পাই যাবা ৰেজনেন্স ষ্ট্ৰাকচাৰ মই আঁকি আৰু টাইম ৱেষ্ট কৰিব মন নাই তোমাৰ ঠিক আছে মইতো আৰু বেলেগ বেলেগ থিয়ৰি দিও তোমাক বুজাই দিব পাৰিম কিন্তু ৰেজনেন্সটো অলপ চালে ভাল আছিল তোমালোকে চাই ল'বা এইটো এনচিআৰটি ফাৰ্ষ্ট চেপ্টাৰটোতে আছে হেলো এলকেন চেপ্টাৰটোত আৰু যদি নাথাকে তেতিয়াহ'লে নেটত মাৰি চাবা ক্ল'ৰবেনজিনৰ ৰেজনেন্স ষ্ট্ৰাকচাৰ তেতিয়াও তুমি পাই যাবা ইয়াতে আৰু মই আঁকি ইমান টাইম ৱেষ্ট কৰিব দৰকাৰ নাই কাৰণ বৰ্ড হ'লে মই আঁকি দিলো বৰ্ডত হ'লে মই আঁকি দিলো কিয় বৰ্ডত এইটো ৰেজনেন্স ষ্ট্ৰাকচাৰ ইম্পৰ্টেণ্ট হয় আঁকিব লাগিব না এইগিলে কালিদাসৰ নিচিনাকে এক্সামত কিন্তু এন্ট্ৰেন্সততো নুসুধে না which of the following resonance structure stabilized by blah 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 কিবা হেনেকে সুধে কোৱেশ্চন কিন্তু হেতু জিওসি ৰে যাব জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি এনেকে ডাইৰেক্ট তোমাক ৰেজনেন্স ষ্ট্ৰাকচাৰ আঁকিব নিদিয়ে তো মই সেইকাৰণে শিকোৱা নাই ওকে এতিয়া ভালকে চাবা এই দুটা মলিকুল আছে এতিয়া এই ক্লোৰিনটো এই মলিকুলটোত মই ডাবল বন আঁকি দিওঁ তেতিয়া ইজি হ'ব বুজাত এইটো এটা এৰোমেটিক ৰিং হয় তাতে এইটো সাইক্লোহেক্সেন ৰিং আছে ঠিক আছে এলকেন সাইক্লোএলকেন গ্ৰুপ এটা আছে এই যেটো ক্লোৰিন আছে এই ক্লোৰিনটো মই ফাৰ্স্ট ৰিজন দেখাই আছো ফাৰ্স্ট ৰিজন হাইব্ৰিডেশনৰ পৰা ষ্টাৰ্ট হয় মই HYB লিখি দিলো হাইব্ৰিডেশন মই হাইব্ৰিডেশনৰ ওপৰত কৈ আছো কথাটো এই ক্লোৰিনটো এইটো কাৰ্বনত লগ লাগি আছে এই কাৰ্বনটো ঠিক আছে এই কাৰ্বনটোত গোটেই কেইটা সিঙ্গেল বন্ডে আছে তো এইটো কি হ'ব sp3 হাইব্ৰিডেজ ফাৰ্স্ট ভিডিওটো ভালকে চোৱা নাই ন পাপ কৰি দিলা এই কাৰণে চাই অলপমান টাইম যাব বেছি টাইম নাযায় ইমান অলপ টাইম যাব সেইখিনি চাব লাগে জানো মই sp3 sp2 যদি বুজি পোৱা নাই তেতিয়ালে ভালে সেইটো ভিডিও চাই এটো আহিছে যদি ঠিক আছে আৰু যদি হেতু ভিডিও চাই আহা নাই क्या बोलूं मैं এটো ক্লোৰিন এই ক্লোৰিনটো কোনটো কাৰ্বনত লাগি আছে এই কাৰ্বনটোত লাগি আছে এই কাৰ্বনটোত সিঙ্গেল বন্ড ডাবল বন্ড ট্ৰিপল বন্ড কি লাগি আছে সিঙ্গেল বন্ড লাগি আছে ডাবল বন্ড লাগি আছে প্ৰায়োৰিটি ডাবল বন্ডক দিবা না প্ৰায়োৰিটি ফাৰ্স্ট তুমি ট্ৰিপল বন্ডক দিবা তাৰপিছত ডাবল বন্ড তাৰপিছত সিঙ্গেল বন্ড এটা ডাবল বন্ড আৰু সিঙ্গেল বন্ড দুটা আছে তেতিয়ালে ডাবল বন্ডক প্ৰায়োৰিটি দিবা ট্ৰিপল বন্ড আৰু সিঙ্গেল বন্ড দুটা আছে তেতিয়ালে ট্ৰিপল বন্ডক দিবা ডাবল বন্ড ট্ৰিপল বন্ড আছে না থাকে পাঁচ জাল হৈ যাব বন্ড কাৰ্বনটোত একেলগে না থাকে এটা না এই কাৰ্বনটোত ডাবল বন্ড আছে ন ডাবল বন্ড আছে যদি ডাবল বন্ড আছে এটো কি হাইব্ৰিডেজ sp2 হাইব্ৰিডেজ ওকে এতিয়া একদম যেটো ফাৰ্স্ট ক্লাস আছিল অৰ্গেনিকৰ তাৰে পৰাই মই টানিম কনসেপ্টটো sp2 আৰু sp3 কাৰ s ক্যাৰেক্টাৰ বেছি sp2 ত s ক্যাৰেক্টাৰ 33.33 থাকে আৰু sp3 কিমান থাকে sp3 কিমান থাকে 25% থাকে তো s ক্যাৰেক্টাৰ কাৰ বেছি sp2 বেছি তো ধৰা এই মোৰ মাথাটো ক্লোৰিন আৰু এই ইয়াতে ওপৰৰ এটা গিলে ওপৰৰ এখিনি মানত এটা আছে তোমাৰ এই দালে ধৰা মই বেনজিন ৰিং ঠিক আছে মই বেনজিন ৰিং এটো এটা ক্লোৰিন এনেকে ৰাখি আছো মই sp2 হয় ঠিক আছে মই কি হয় sp2 হয় আৰু এই ক্লোৰিনটো মোৰতে লাগি আছে মই এটো কাৰ্বন হয় এই মই গোটেইটো বেনজিন ৰিং এটো ক্লোৰিন ঠিক আছে এই কাৰ্বনটো কিমান sp2 হাইব্ৰিডাইজ হয় তো যদি sp2 হাইব্ৰিডাইজ হয় মই এই ক্লোৰিনটো ওচৰলৈকে টানিম কাৰণ মোৰ পাৰ্সেন্টেজ অফ s ক্যাৰেক্টাৰ বেছি তো মোৰ ইলেক্ট্ৰনেগেটিভিটিটো বেছি হয় তো মই হেকানে ক্লোৰিনটো অলপ ওচৰলৈকে টানিম সো এই বন্ডাল অলপমান ছুটি হৈ যায় ঠিক আছে কিন্তু ইয়াতে হেনেকুৱা নহয় মই ইয়াতে ছবিটো আঁকি দেখাও অলপমান দীঘলকে
ইয়াতে যেটো কার্বন আছে এটো sp3 হাইব্রিডাইজ কার্বন আছে sp3 হাইব্রিডাইজ কার্বন মানে কি ইয়ার ইলেক্ট্রোনেগেটিভিটিটো কিমান বেছি নহয় কম হয় তো ইয়াৰ যোনটো ক্লোৰিন আৰু কাৰ্বনৰ ডিসটেন্স আছে হেতু হে নরমালি আছে কিন্তু ইয়াৰ ক্লোৰিন আৰু কাৰ্বনৰ মাজৰ ডিসটেন্সটো কমি যায় আছে কাৰণ ই sp2 হাইব্রিডাইজ হয় ইলেক্ট্ৰোনেগেটিভ এটম হৈ আছে কাৰ্বনটো ইলেক্ট্ৰোনেগেটিভিটি বাঢ়ি আছে ইয়াৰ তো ই টানি দিব ইলেক্ট্ৰনটো তো ইয়াৰ বন্ডটো কি হ'ব কমি যাব আৰু ইয়াৰ বন্ডটো বাঢ়ি যাব তো ইয়াৰ বন্ড ডিসটেন্সটো কমিল বন্ড ডিসটেন্সটো কমা মানে কি ডাইপোল মোমেন্ট ইয়াৰ কমিল ইয়াৰ ডাইপোল মোমেন্ট কম ইয়াৰ ডাইপোল মোমেন্ট বেছি পালা বুজি ওকে নেক্সট আৰু এটা কনসেপ্ট শিকাই আছো না নেক্সট বন্ডৰ পৰা মই বুজাই দিছো বন্ড অৰ্ডাৰৰ পৰা কেনেকা সিঙ্গেল বন্ড বিলাক দীঘল হয় ডাবল বন্ড বিলাক অলপমান ছুটি হয় ট্রিপল বন্ড বিলাক আৰু অলপমান ছুটি হয় ঠিক আছে এতিয়া যোনটো এই বন্ডটো আছে এই বন্ডটো সিঙ্গেল বন্ড হয় একদম সিঙ্গেল বন্ড এটো তো বন্ড অৰ্ডাৰ কিমান 1 তুমি ইয়াৰ ক্লোৰোবেনজিনৰ যেতিয়া ৰেজোনেন্স স্ট্ৰাকচাৰ চাবা তেতিয়া তুমি চাবা ক্লোৰিন আৰু কাৰ্বনৰ এটো চাই লবা ক্লোৰিন আৰু কাৰ্বনৰ মাজত ইয়াতে ডাবল বন্ড থাকে ডাবল বন্ডটো তিনিটাত থাকে তাৰ পিছত গুচি যায় ডাবল বন্ডটো ৰেজোনেন্স স্ট্ৰাকচাৰৰ মাজত আহি যায় ইয়াতে ডাবল বন্ড তো এই যোনটো বন্ড আছে এই বন্ডটো পার্সিয়ালি ডাবল বন্ড হয় তাৰমানে মই ধৰা 1.5 বুলি ক'ব পাৰো আৰু পার্সিয়ালি ডাবল বন্ড ক্যারেক্টার ইয়াতে আছে অলপমান তো এই বন্ডালত পার্সিয়ালি ডাবল বন্ড ক্যারেক্টার আছে এই বন্ডালত সিঙ্গেল বন্ড ক্যারেক্টার আছে সিঙ্গেল বন্ডটো দীঘল হয় পার্সিয়ালি ডাবল বন্ড হলেও অলপটো হয় এই ডাবল বন্ড তো ছুটি হয় অলপমান তো ইয়াৰ বন্ড ডিসটেন্সটো কম হয় ইয়াৰ বন্ড ডিসটেন্সটো বেছি হয় যদি ইয়াৰ বন্ড ডিসটেন্সটো কম হয় তো ইয়াৰ ডাইপোল মোমেন্ট কম হয় পারা বুজি হাইব্রিডেশন দিও পারি বন্ড অর্ডার দিও পারি যিকোনো বস্তু দি পারি এনেকুৱা বহুত এক্সামত আহে ভালকে এইটা চাই লবা আৰু কেনেকুৱা আহিব পাৰে আৰু এটা আহিব পাৰে চাবা বেঞ্জাইল গ্ৰুপ মানে CH2 মই এনেকে লিখি দিও CH2 Cl এনেকৈ আহিব পাৰে এক্সামত এই ক্লোৰিনটো কি আছে বন্ডটো সৰু হ'ব হাইব্রিডেশনৰ কাৰণে ক'ব পৰা কিন্তু ইয়াতে চাবাচোন ইয়াতে একে কাহিনী স্টাৰ্ট হ'ব পাৰে বেনজিন ৰিং আছে কিন্তু ক্লোৰিন ৰিংটো যিটো কাৰ্বনত লগ লাগি আছে এই কাৰ্বনটোত গোটেইকেইটা কি আছে সিঙ্গেল বন্ড আছে মানে sp3 হাইব্রিডাইজ হৈ আছে sp3 হাইব্রিডাইজ হৈ আছে বাকি আৰু এই আগৰ কনসেপ্ট বিলাক লগাই দিবা তো আলটিমেটলি এই কাৰ্বন আৰু ক্লোৰিনৰ যোনটো বন্ড আছে মই যদি কওঁ এইটো আৰু কাৰ্বন আৰু ক্লোৰিনৰ যোনটো ডাইপোল মোমেন্ট আছে ইয়াৰ ডাইপোল মোমেন্টটো বেছি হ'ব কাৰ্বন আৰু ক্লোৰিনৰ কিয় আগৰ সেম কনসেপ্ট sp3 হয় bla 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 সেম কনসেপ্ট হাইব্রিডেশন বন্ড অর্ডার তো ইয়ার ডাইপোল মোমেন্টটো বেছি হ'ব ইয়াৰ ডাইপোল মোমেন্টটো কম হ'ব এইখিনি এই মই কাৰ্বন আৰু ক্লোৰিনৰ কৈছো কাৰ্বন আৰু ক্লোৰিনৰ এইখিনি কৈছো ডাইপোল মোমেন্টটো ঠিক আছে এতিয়া না সন বুলি মনত ৰাখা সালফার অক্সিজেন নাইট্রোজেন এনেকুৱা যদি গ্ৰুপ দেখা পাইছা হেগেটা হ'ব তোমাৰ ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ বেনজিন ৰিঙত ভৰি ইলেক্ট্ৰন দি থাকে ধৰা OH আছে অক্সিজেনে ইলেক্ট্রন মাৰি আছে তো এই বেনজিন ৰিংটোত ইলেক্ট্ৰন ডোনেশন বহুত বেছি হৈ যাব নাইবা মই যদি লও এনিলিনটো NH2 এই ইলেক্ট্রন টানি মাৰি আছে তো বেনজিন ৰিংটোত ইলেক্ট্ৰন ভৰি থাকি যায় তো যদি ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ হয় তেতিয়ালে বেনজিন ৰিংটোত ইলেক্ট্ৰন ডেনসিটি বাঢ়ি যায় আৰু যদি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হয় তো বেনজিন ৰিঙৰ পৰা ইলেক্ট্ৰন বিলাক টানি লৈ যায় আছে নেক্সট ভিডিওটোত আমি এটোৱে ডিসকাস কৰিম নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এৰোমেটিকৰ তাৰ পিছত আমি ইলেক্ট্ৰোফিলিকত আৰু অলপমান যাম অৰ্থোপেৰা মেটা বাস এইখিনিয়ে আমি পঢ়িম এইখিনি স্ক্ৰিনশ্বট মাৰি লবা থ্যাংক ইউ